মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষালৈ বাকী মাথো 29 দিন। আনপিনে COVID-19 দৰেই এই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে HMPV ভাইৰাছে, হিউমেন মেটা নিউমো ভাইৰাছ। আৰু এই ভাইৰাছটো COVID-19 দৰেই চাইনাত বৰ্তমান HMPV ভাইৰাছে ভয়ানক মহামাৰীৰ ৰূপ ধাৰণ কৰি আছে। লগতে আমাৰ ভাৰতবৰ্ষতো এই ভাইৰাছটোৰ আক্ৰান্ত হোৱা বুলি জানিব পৰা হৈছে। গতিকে এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মনত বহুতো প্ৰশ্ন উত্থাপন হৈছে। যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিবা, তেওঁলোকৰ মনত এতিয়া বহুতো প্ৰশ্ন আহিছে আৰু লগতে বহুতো ছচিয়েল মিডিয়াতে পোষ্ট কৰি আছে, ভিডিঅ' বনাই আপলোড কৰি আছে যে COVID-19 দৰে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে HMPV ভাইৰাছে। গতিকে এইবাৰো চাগে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা কেঞ্চেল হ'ব। ছাত্ৰ-ছাত্ৰীক COVID-19 সময়ত যিদৰে পাছ কৰাই দিছিলে, সেইদৰে এইবাৰো পাছ কৰাই দিব। তো এনেকুৱা বহুতো ইউটিউবাৰে এনেধৰণে ছচিয়েল মিডিয়াত বহুতে ভিডিঅ' বনাই আপলোড দি আছে। তো এইবাৰ যোনসকলে মেট্ৰিক বা হাই ছেকেণ্ডাৰী পৰীক্ষা দিব, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে তোমালোকে ভিডিঅ'টো কোন ধৰণৰ স্কিপ নকৰাকৈ সকলোকে চাবা। আৰু লগতে যদি কোনোবাই এই চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। কাৰণ মই এই চেনেলটোত এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকো। তো ছাত্ৰ-ছাত্ৰীসকলে আমাক জনাই আছিলে যে যিহেতু মহামাৰীৰ ৰূপ ধাৰণ কৰিছে, তো এতিয়া ভাৰতবৰ্ষতো এই HMV ভাইৰাছে আক্ৰান্ত হৈছে। গতিকে তেওঁলোকে আকৌ পুনৰবাৰ লকডাউনৰ নিচিনা কণ্ডিশ্যন হ'ব পাৰে নেকি? মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা কেঞ্চেল হ'ব নেকি? সকলোকে COVID-19 দৰেই পাছ কৰাই দিব নেকি? তো এই প্ৰশ্নখিনি ষ্টুডেণ্ট সকলে বহুতে কৰি আছিলে। তো ছাত্ৰ-ছাত্ৰীসকল প্ৰথম কথাটো হ'ল HMPV ভাইৰাছ, হিউমেন মেথা নিউমো ভাইৰাছ। এই ভাইৰাছটো বৰ্তমান কিন্তু চাইনাতহে মহামাৰীৰ ৰূপ লৈছে। আমাৰ ভাৰতবৰ্ষত কিন্তু ইতিমধ্যে ভাইৰাছৰ কোনো ধৰণৰ প্ৰভাৱ দেখা পোৱা নাই। কৰ্ণাটক আৰু গুজৰাট, কৰ্ণাটকত 2জন শিশুৰ আক্ৰান্ত হৈছে আৰু গুজৰাটত 1জন শিশুৰ আক্ৰান্ত হৈছে। তো টোটেল 3জন আমাৰ ভাৰতবৰ্ষত HMPV ভাইৰাছৰ আক্ৰান্ত হোৱা বুলি জানিব পোৱা গৈছে ইতিমধ্যে। গতিকে আমি ক'ব পাৰো যে ভাৰতবৰ্ষত মহামাৰীৰ ৰূপ ধাৰণ কৰা নাই। এতিয়াও ভাৰতবৰ্ষত HMPV ভাইৰাছে মহামাৰীৰ ৰূপ লোৱা নাই। বৰ্তমান এই ভাইৰাছে চাইনাতহে মহামাৰীৰ ৰূপ লৈছে। গতিকে মই যিমানখিনি ভাবো যে COVID-19 দৰে মহামাৰীৰ ৰূপ কিন্তু HMPV ভাইৰাছে ভাৰতবৰ্ষত এইবাৰ ল'ব নোৱাৰে। কিয়নো COVID-19 সময়ত আমাৰ ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানসকলে কিন্তু তেনেকুৱা প্ৰস্তুত নাছিল যে COVID-19 লগত যুঁজ দিব পাৰা। আৰু COVID-19 যেতিয়া আমাৰ ভাৰতবৰ্ষত মহামাৰীৰ ৰূপ লৈছিল, তাৰ পিছতে কিন্তু আমাৰ ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানীসকলে কিন্তু বহুত কষ্ট কৰি সেই COVID-19 লগত যুঁজ দিব পৰা প্ৰস্তুত কৰিছে। অলৰেডি এতিয়া যিহেতু চাইনাত HMPV ভাইৰাছ পুনৰ মহামাৰীৰ ৰূপ লৈছে আৰু আমাৰ ভাৰতবৰ্ষতো ইতিমধ্যে 3জন শিশু আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। আমাৰ ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানীসকলে কিন্তু এনে বহি নাথাকে। তেওঁলোকে কিন্তু আক্ৰান্ত হোৱাৰ আগতে প্ৰস্তুতি চলাই দিব, যাতে এই ভাইৰাছে এইবাৰ ভাৰতবৰ্ষৰ তেনেকুৱা ৰূপ ল'ব নোৱাৰে। গতিকে তোমালোকে বহুতে ইউটিউবত বা বহুতে ছচিয়েল মিডিয়াত চাই আছে যে এইবাৰ HMPV ভাইৰাছে মহামাৰীৰ ৰূপ লৈছে, গতিকে আমাক লকডাউন দি দিব, পৰীক্ষা নহ'ব, COVID-19 দৰেই পাছ কৰাই দিব। তো প্ৰথম কথাটো হ'ল তোমালোকে এই থিংকিং মূৰৰ পৰা আঁতৰাই দিয়া। তোমালোকৰ পৰীক্ষালৈ মাত্ৰ 29 দিন আছে আৰু HMPV ভাইৰাছ কিন্তু ভাৰতবৰ্ষত এতিয়ালৈকে ইমান প্ৰভাৱ পেলোৱা নাই। তোমালোকক লকডাউন দি দিব বা এক্সাম, স্কুল কলেজ বন্ধ দি দিব, তেনেকুৱা চিটুৱেশ্যন কিন্তু হোৱা নাই। আৰু আশা কৰো এনেকুৱা চিটুৱেশ্যন ভাৰতবৰ্ষত এইবাৰ নহয়। গতিকে তোমালোকৰ এক্সাম হোৱাটো চিয়ৰ, যদিও ক'ব নোৱাৰি। যদিও বাই চান্সত কিবা কাৰণত ভাৰতবৰ্ষত এনেকুৱা কাৰণ মহামাৰীৰ ৰূপ লয়, ডাঙৰ কথা নহয়, ল'বও পাৰে। তেতিয়া কিন্তু এইটো ব্যৱস্থা চৰকাৰে কৰিব। ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানো ইমান দুৰ্বল নহয় যে এটা ভাইৰাছ আহি ভাৰতবৰ্ষক ধ্বংস কৰি পেলাব। তেওঁলোকে এনে বহি নাথাকিব, তেনেকুৱা কোনো কথা নাই। অলৰেডি COVID-19 সময়ত যিদৰে তেওঁলোকে যুঁজি COVID-19 পৰাস্ত কৰিছে, তাৰ পৰা কিন্তু ভাৰতবৰ্ষৰ চিকিৎসা বিজ্ঞানীসকলে বহুত ডাঙৰ এটা শিক্ষা পাইছে। গতিকে তেওঁলোকে কিন্তু পুনৰ তেনেকুৱা চিটুৱেশ্যন হ'ব নিদিয়ে। গতিকে তোমালোকে এতিয়া এইবোৰ চিন্তা মনত নানিবা।
যে পৰীক্ষা নহয় লকডাউন দিব, পৰীক্ষা কেঞ্চেল হ'ব, সপোনতো নাভাবিবা। তোমালোকৰ পৰীক্ষালৈ আৰু মাত্ৰ 29 দিন আছে। এতিয়া ভালকৈ পঢ়া। কোনো লকডাউন কিন্তু দিব চান্স নাই বা পৰীক্ষা কেঞ্চেল হোৱাটো সপোনতো নাভাবিবা। গতিকে তোমালোকে এই এনাৰ্জিটো মাইনৰ পৰা আঁতৰাই দিয়া। তোমালোকৰ পৰীক্ষা হ'বলৈ ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা তোমালোকৰ পৰীক্ষা ৰুটিনো দিলে। অলৰেডি তোমালোকৰ পৰীক্ষা হ'বই 100% চিয়ৰ। যদি কিবা তেনেকুৱা এমাৰ্জেঞ্চি চিটুৱেশ্যন হয় তেতিয়া দেখা যাব। কিন্তু এইটো নাভাবিবা যে পৰীক্ষা কেঞ্চেল হ'ব। কোনো পধ্যেই এইবাৰ পৰীক্ষা কেঞ্চেল নহয়। এইবোৰ ছচিয়েল মিডিয়াত বহুতো নিউজ ভাইৰেল হৈ আছে। এইবাৰো ফেক হয়। এইবোৰ ফেক হয়। গতিকে তোমালোকে ইমান মন কাণ নিদি ভালদৰে পঢ়া আৰু ভাল এটা ৰিজাল্ট কৰিবলৈ চেষ্টা কৰা। ছাত্ৰ ছাত্ৰীসকল আশা কৰো আজি আলোচনা কৰা কথাটো তোমালোকে বুজি পালা। যদি তোমালোকৰ বাবে হেল্পফুল হ'ল তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।